আমাৰ ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ গণিত বিষয়ৰ বাস্তৱ সংখ্যা চেপ্টাৰৰ পৰা কেইটামান গুৰুত্বপূৰ্ণ লং কোৱেশ্চন আৰম্ভ কৰিছো আজিৰ ভিডিঅটো ইয়াতে চাবা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো অখণ্ড সংখ্যাৰ ঘনফলটো 9m বা 9m + 1 নাইবা 9m + 8 আৰ্হিৰ হয় তাৰ পিছত চাবা এটো চোৱা গখাও দিয়া আছে আৰু লখাগু দিয়া আছে এটো তুমি ফাইন্ড আউট কৰিব লাগে তাৰ পিছৰ প্ৰশ্নটো চাবা 7 * 11 * 13 + 13 আৰু 7 × 6 × 5 × 4 × 3 × 2 × 1 + 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰা তাৰ পিছত চাবা √5 টো কিয় অপৰিমেয় হয় এটো চাবা তাৰ পিছত 1/√2 7 √5 আৰু 6 + √2 ইয়াৰে এই চাৰিটা তোমাৰ এটা মেথডে হয় একটা মেথডত আমি কৰিব পাৰো গতিকে তুমি ইয়াৰে পৰা চাবা যিকোনো এটা চালে বাকিবোৰ পাৰি যাবা 10 নম্বৰ ছ এটো দুটা যোগাত্মক অখণ্ড সংখ্যা p আৰু q লখাগু x³ y³ z³ যত p = x³ y³ z x y আৰু z হৈছে মৌলিক সংখ্যা তেন্তে q ৰ মান কি হ'ব ইয়াৰ পিছত এটো চাবা যদি 65 আৰু 117 ৰ গখাও 6m - 117 ৰ ৰূপত প্ৰকাশ কৰিব পাৰি তেন্তে m ৰ মান কিমান হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকল এটো আছিল সৰু এটা ভিডিও তোমালোকৰ সায়েন্সৰ এক্সামটো মোটামুটি ভালে হ'ব লাগে কাৰণ বহুত ইজি কোৱেশ্চন আহিছে আৰু যিবোৰ কোৱেশ্চন মই তোমালোকক প্ৰভাইড কৰিছিলো তাৰে পৰা 90 ৰ ওপৰতে কমন পৰিছে তো ভালদৰে মেথছৰ কাৰণে প্ৰিপেয়াৰ হোৱা ধন্যবাদ